দেৰগাঁৱত মিত্ৰজোঁটৰ মাজত তীব্ৰ সংঘাত অগপৰ দুৰ্গ দেৰগাঁও সমষ্টি কোনো কাৰণতে এৰি নিদিয়াৰ পণ অগপৰ নেতা কৰ্মীৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ নেতৃত্বত অগপৰ দেৰগাঁও সমষ্টিৰ ৰুদ্ধদ্বাৰ বৈঠক দেৰগাঁও সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ প্ৰেৰণ কেন্দ্ৰীয় সমিতিলৈ প্ৰতিখন আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ অনুমতি বিচাৰি প্ৰস্তাৱ প্ৰেৰণ অন্যথা বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীক নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈও প্ৰস্তাৱ আগবঢ়ায় অতুল বৰাই লোৱা অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধে সৰব অগপৰ কৰ্মীসকল যোৱাকালিলৈকে গুৱাহাটীত আছিল আজি অহাৰ কাৰণে চব আজি সমষ্টি কমিটি আমাৰ গোটেইখিনি মানুহ গোট খালে আলোচনা কৰিলো চবৰে মনত এটা সাধাৰণতে চবৰে মনত দুখ যিহেতু সমষ্টিটো আমি নাপালো চবে বিচাৰিছিলে আজি 2 বজাৰ পৰা আমি এতিয়া কেইটা বাজিলে প্ৰায় 5টা বাজিলে 6টা বাজিলে দীঘলীয়া আলোচনা সকলোৱে কথা বতৰাখিনি শুনিলো আমি সকলোৱে কথাখিনি তেওঁলোকৰ কথাখিনি লৈছো যিহেতু দলটোত বহুত কষ্ট কৰি কাম কৰি আছিলে আমাৰ দলৰ কৰ্মীসকলে আপোনালোকে নিজেই দেখিছে ইমান ডাঙৰকৈ আমি 20-25 হাজাৰ মানুহ লৈ পেলাই আমি সংকল্প সমাৰোহ অনুষ্ঠিত কৰিলো তাৰপিছতো খুব আশাৰে মানে বিচাৰিছিলে আমাৰ কেন্দ্ৰীয় সমিতিক দাবী জনাইছিলে যে আমাক চিটটো লাগে চিটটো আমাক নিদিলে মিত্ৰজোঁটৰ বিজেপিক এইবাৰ চিটটো দিছে গতিকে সেই কথাখিনিকে আমি আলোচনা কৰিলো আমাৰ এতিয়াও আমাৰ সমষ্টিৰ ৰাইজ আশ্বস্ত হোৱা নাই তেওঁলোকে আমাক কৈছে যে আমাক বন্ধুত্বমূলক হ'লেও আমাক চিটটো দিয়ক তেওঁলোকে কৈছে যে আমি আজি কেন্দ্ৰীয় সমিতিৰ এটা প্ৰস্তাৱ আমি প্ৰেৰণ কৰিম আকৌ আজি সকলোৱে কৈছে যে আমি বন্ধুত্বমূলক হ'লেও আমাক চিটটো খেলিব দিয়ক তেওঁলোকৰ মনৰ কথাখিনি আমি কেন্দ্ৰীয় সমিতিক আকৌ আজি আমি প্ৰস্তাৱ আকাৰে প্ৰেৰণ কৰিম